হেল্ল' গাইজ, আজি মই এটা ৰেচিপি বনাব ওলাইছোঁ। তাকে বোলো আপোনালোকক অলপমান দেখাওঁ। ইয়াতে 30 গ্ৰাম প্ৰ'টিন থাকে আৰু বহুত হেল্ডি হয়। ইয়াৰ বাবে মই লৈছোঁ প্ৰথমতে এটা কণী, অলপমান বুট 10 মিনিটমান উহাব দিছোঁ। উহোৱা হোৱাৰ পিছত মই যোগাৰ কৰি ল'লোঁ লাই পাত অলপ আৰু জলকীয়া 2-3টা কাটি ল'লোঁ, এফালা বিলাহী আৰু চয়াবিন কেইটুকুৰমান জিকাই থৈছিলোঁ সেইখিনি ল'লোঁ, বাদাম দিছোঁ আৰু পিঁয়াজ ল'লোঁ অলপ। প্ৰথমতে মই কেৰাহীটো বহাই দিলোঁ। গৰম হোৱাৰ পিছত তাতে অলপমান সোৱাদ অনুযায়ী ঘি দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত মই ইয়াতে ঘৰত বনোৱা ঘি দিলোঁ অলপ আৰু পিঁয়াজ ঢালিলোঁ, জলকীয়া ঢালিলোঁ, তাৰপাছত বিলাহী দি ধুনীয়াকৈ ভাজি এইখিনি। তাৰপাছত সোৱাদ অনুযায়ী নিমখ দিছোঁ। মই ইয়াত কোনো মছলা ব্যৱহাৰ কৰা নাই। তাৰপাছত চয়াবিনখিনি দি ভালদৰে ভাজিলোঁ। ভাজা হোৱাৰ পিছত অলপমান পিছত বুটখিনি দিলোঁ। বুট দিয়াৰ পিছত লাই শাকখিনি ঢালিলোঁ। লাই শাকখিনি ঢলাৰ পিছত অলপ এইটো মই 10 টকীয়া বাদামৰ পেকেট এটা আনি থৈছিলোঁ, সেইখিনি গোটেইখিনি ঢালি দিলোঁ ইয়াত। ঢালি দি ভাজি লৰাই চয়াবিন ঢালি লৰা হোৱাৰ পিছত ধুনীয়াকৈ ওলাই বইল কৰা কণীটো টুকুৰা টুকুৰি কৰি প্লেটখন সজাই মই খালোঁ। আপোনালোকে এদিন বনাই খাই চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব।